বন্ধ কিয়নো আজি আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাৰ্ঘেৰিটাৰ কিৰাপ মৌজাৰ আমি জাগুন নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজ তথা সোণোৱাল ৰাভা মেচ কছাৰী বড়ো মৰাণ জনগোষ্ঠী মেচ কছাৰ আমি গোটেই জনগোষ্ঠীখনৰ যি গাঁও সেই গাঁওখনৰ 2023 চনৰ 16 জুন তাৰিখে এভেকশ্যন কৰি আজিলৈকে আমাক ন্যায় প্ৰদান নকৰিলে। আমাৰ প্ৰশ্ন আছিল প্ৰথমতে যে ইমানবোৰ মাটি আনে বেদখল কৰি থকাৰ সত্ত্বেও কিয় ট্ৰাইবেলসকলক উচ্ছেদ কৰি লাইকাবাসী তথা মিচিং জনগোষ্ঠীসকলক তাত সংস্থাপন দিবৰ কাৰণে বিচাৰিছে। প্ৰথমতে আমি লাইকাবাসীৰ লগত যুক্তি তৰ্ক লিপ্ত হৈছিলো, আমি অলপমান শীতল যুদ্ধতো লিপ্ত হৈছিলো, কিন্তু আজি বুজিলো যে এই গভৰ্ণমেণ্টে এই চৰকাৰে আমাৰ এইটো মাননীয় নহয় ভাস্কৰ শৰ্মা MLA মাৰ্ঘেৰিটা সমষ্টিৰ ভাস্কৰ শৰ্মা MLAৰ লগতে গোটেই চৰকাৰ প্ৰশাসন এটাই হেতৰ পলিচি যে আমাৰ দৰে ট্ৰাইবেল সোণোৱাল মিচিং ৰাভা মেচ কছাৰী এই সকলৰ মাজত যুদ্ধ লগাই আমাৰ ট্ৰাইবেল ইউনিটিটো ভাঙিবৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছে। আমি বুজিলো, সেইকাৰণে আজি আমি লাইকাবাসী ৱেলকাম কৰিছো আমাৰ কিৰাপ মৌজালৈ। তেওঁলোকক য'ত সংস্থাপন দিলে তেওঁলোক তাতেই সুন্দৰভাৱে খাই বৈ থাকক, কিন্তু আমাক যিহেতু উচ্ছেদ কৰিলে সেইকাৰণে আমি চৰকাৰৰ ওচৰত মাননীয় CM হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ডিগবৈ DFO তিনিচুকীয়াৰ জিলা উপায়ুক্ত সাংসদ প্ৰধান বৰুৱা আৰু সকলোৰ লগতে আমি আলোচনা মিলিত হৈছিলো আৰু আমাক নিৰ্দিষ্ট এটা স্থানৰ সংস্থাপন দিম বুলি কৈছিল, কিন্তু আজিৰ পৰ্যন্ত আমাক কোনো ধৰণৰ সংস্থাপন নিদিলে। সেইবাবে আমি বহুতক আলোচনাৰ মাজেৰে হেৰি কৰিছিলো, ন্যায় বিচাৰিছিলো, স্মাৰক পত্ৰ দিলো, কিন্তু কোনো ধৰণৰ আমি ন্যায় নাপালো। সেইকাৰণে আজি আমি ইয়াত মুখ বন্ধ প্ৰতিবাদ লবলৈ কাৰণে বাধ্য হৈছো। কি আহ্বান জনাব? অতি শীঘ্ৰে আমাৰ কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহৰ আমাৰ উত্তৰ লাগিব আৰু আমাৰ দৰে এই খিলঞ্জীয়া লোকসকলক অতি শীঘ্ৰে আমাক কৃষিভূমি অন্য স্থানত প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। সেই আমাৰ একমাত্ৰ দাবী। ধন্যবাদ।